ওম শান্তি 8 এপ্ৰিল 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সৰ্বোত্তম যুগ হৈছে এই সংগম। ইয়াতে তোমালোক আত্মাসকল পৰমাত্মা পিতাৰ সৈতে মিলিত হোৱা। এয়াই হৈছে সঁচা কুম্ভ। প্ৰশ্ন: কোনটো পাঠ পিতাইহে বুজায়? কোনো মনুষ্যই পঢ়াব নোৱাৰে। উত্তৰ: দেহী অভিমানী হোৱাৰ পাঠ একমাত্ৰ পিতাইহে পঢ়ায়। এই পাঠ কোনো দেহধাৰীয়ে পঢ়াব নোৱাৰে। পোনপ্ৰথমে তোমালোকে আত্মাৰ জ্ঞান পোৱা। তোমালোকে জানা যে আমি আত্মাসকল পৰমধামৰ পৰা ভাৱৰীয়া হৈ ভূমিকা পালন কৰিবলৈ আহিলোঁ। এতিয়া নাটক পুৰা হয়। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত, ইয়াক কোনেও ৰচা নাই। সেইকাৰণে ইয়াৰ আদি আৰু অন্তও নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পুৰুষোত্তম হ'বৰ বাবে কনিষ্ঠ নিষ্পৰি তলুটা যিবিলাক আসুৰিক কথা আছে সেয়া শুনিব নালাগে। এজন পিতাৰ পৰাই অব্যভিচাৰী জ্ঞান শুনিব লাগে। 2. নষ্টমোহা হ'বৰ বাবে দেহী অভিমানী হ'বলৈ পুৰা পুৰুষাৰ্থ কৰিব লাগে, বুদ্ধিত থাকিব লাগে। এইখন পুৰণি দুখদায়ী সৃষ্টি, ইয়াক পাহৰিব লাগে। ইয়াৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিব লাগে। বৰদান: সংগম যুগৰ সকলো প্ৰাপ্তি স্মৃতিত ৰাখি আৰোহণ কলাৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ প্ৰালব্ধ প্ৰাপ্ত কৰোঁতা হোৱা। পৰমাত্ম মিলন বা পৰমাত্ম জ্ঞানৰ বিশেষত্ব হৈছে অবিনাশী প্ৰাপ্তি হোৱা। এনেকুৱা নহয় যে সংগম যুগ পুৰুষাৰ্থী জীৱন আৰু সত্য যুগ প্ৰালব্ধ প্ৰাপ্ত কৰা জীৱন। সংগম যুগৰ বিশেষত্ব হৈছে এখোজ দিয়া আৰু 1000 খোজ প্ৰালব্ধত পোৱা। গতিকে কেৱল পুৰুষাৰ্থী নহয়, কিন্তু শ্ৰেষ্ঠ প্ৰালব্ধ প্ৰাপ্ত কৰোঁতা হওঁ, এইটো স্বৰূপ সদায় সন্মুখত ৰাখা। প্ৰালব্ধ দেখি সহজে আৰোহণ কলাৰ অনুভৱ কৰিবা। যি পাবলগীয়া আছিল সেয়া পাই গ'লো, এইটো গীত গোৱা। তেতিয়া চাকৰুদ্ধ হোৱা আৰু কলমতিয়াই থকাৰ পৰা হাত সাৰি যাবা। শ্লোগান: ব্ৰাহ্মণৰ চাক হৈছে সাহস, যাৰ দ্বাৰা কঠিনতকৈও কঠিন কাৰ্যও সহজ হৈ যায়। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা যে পিতাৰ লগত নিজক সদায় সংযুক্ত ৰূপত অনুভৱ কৰিলে আৰু কৰালে। এই সংযুক্ত ৰূপক কোনেও পৃথক কৰিব নোৱাৰে। এনেকুৱা সুসন্তানে সদায় নিজক পিতাৰ লগত সংযুক্ত অনুভৱ কৰে। কোনো শক্তি নাই যে তেওঁলোকক পৃথক কৰিব। ওম শান্তি।